অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু বিশেষ ঘোষণা কৰিছে যিসকল মানুহৰ এনআৰচিৰ বায়োমেট্ৰিক মানে হাতৰ ছাপ পিলে লৈছিল যদি আপোনালোকৰ আধাৰ কাৰ্ডটো এতিয়ালৈকে হোৱা নাই তেনেহ'লে আপোনালোকে অতি সহজতে আধাৰ কাৰ্ডটো বনাব পাৰিব। তো আপোনালোকে বেছি চিন্তা কৰিবলগীয়া একো নাই, তো আপোনালোকে অতি সহজতে কৰিব পাৰিব এইসমূহ কাম। তো আধাৰ কাৰ্ড থাকিলে আপোনালোকে বহুত কিবা লাভ কৰিব, ধৰক ৰেচন কাৰ্ড লাভ কৰিব পাৰিব, ৰেচন কাৰ্ডৰ সামগ্ৰী আপোনালোকে লাভ কৰিব পাৰিব, আয়ুষ্মান কাৰ্ড মানে লাভ কৰিব পাৰিব আৰু বহুত কিবা আছে চৰকাৰী আঁচনিৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। বৰ্তমান আপোনালোকে অৰুণোদয় আঁচনিখনো এপ্লাই কৰিব পাৰিব। তো আধাৰ কাৰ্ডটো আপোনালোকে বাধ্যতামূলক মানে এনেকুৱা হৈছে আধাৰ কাৰ্ডটো, তো আপোনালোকৰ আধাৰ কাৰ্ডটো এনেকুৱা আইডেণ্টিটি প্ৰুফ হৈছে। তো আপোনালোকৰ যিকোনো কামতে আধাৰ কাৰ্ডটো লাগে, তো আপোনালোকে অতি সহজতে আধাৰ কাৰ্ডটো লাভ কৰিব। তো আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈ আছে সেইটো একবাৰ শুনক, শুনি কিনে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, তেনেহ'লে আপোনালোক আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব। এনআৰচিৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে, প্ৰায় 9,22,000 মানুহৰ এনআৰচিৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে। তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ এনআৰচিৰ খচৰাটো নাম আছে, চূড়ান্ত তালিকাটো নাম আছে আৰু কিছুমানৰ এনআৰচিৰ লগত কোনো সম্বন্ধই নাছিল। সেইসকলে এনআৰচিৰ বায়োমেট্ৰিক বন্ধ হৈ থকাৰ কাৰণে বহুত অসুবিধাত ভুগি আছে। এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰচি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেইকাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে। যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে। আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে চলিচিটৰ জেনেৰেল অৱ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি, ইউনিক আইডেণ্টিটি যিটো অথৰিটি আছে, তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলোঁ, এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ভিডিঅ'টো চাই কিনে পাৰিছে, তো আপোনালোকে কিন্তু অতি সহজতে আধাৰ কাৰ্ডটো ঘূৰাই পাব। তো আপোনালোকে আধাৰ কাৰ্ড যিসকলৰ এনআৰচি ছাপ লৈছিল সেইসকলৰ মানুহে আধাৰ কাৰ্ডটো লাভ কৰিব। তো আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। তো আপোনালোকে নিশ্চয় আধাৰ কাৰ্ডেদি যিসকল কাম আপোনালোকৰ বন্ধ হৈ আছে সেইসকল কাম আপোনালোকে নিশ্চয় কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ।